নমস্কাৰ এছামিজ জিকেলেট চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি ভাৰত বুৰঞ্জীৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ। প্ৰথম প্ৰশ্নটো হ'ল, বাবৰৰ পিছত কোনে দিল্লীৰ সিংহাসনত উঠে? এনচাৰ অপশ্যন এ হুমায়ুনে। বাবৰৰ পিছত দিল্লীৰ সিংহাসনত উঠে তেওঁৰ পুত্ৰ হুমায়ুনে। নেক্সট কুৱেশ্যনটো লৈছোঁ, কোনজন ভাৰত সম্ৰাটে পোনপ্ৰথমে ইৰাক আক্ৰমণৰ পৰিকল্পনা কৰিছিল? ইয়াৰ এনচাৰটো হ'ল অপশ্যন এ মহম্মদ বিন তুগলকে। ভাৰতৰ সম্ৰাট মহম্মদ বিন তুগলকে প্ৰথমে ইৰাক আক্ৰমণৰ পৰিকল্পনা কৰিছিল। নেক্সট কুৱেশ্যন, কিমান চনত মুম্বাইত গেটৱে অফ ইণ্ডিয়া নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল? এনচাৰ অপশ্যন চি 1913 চনত। 1913 চনত মুম্বাইত গেটৱে অফ ইণ্ডিয়াৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল। পৰৱৰ্তী প্ৰশ্নটো লৈছোঁ, ৰঘুপতি ৰাঘৱ ভজনৰ ৰচক কোন? ইয়াত দিয়া আছে মহাত্মা গান্ধী, মহম্মদ ইকবাল, শ্বেৰশ্বাহ, লক্ষ্মণাচাৰ্য। ইয়াৰ কাৰেক্ট এনচাৰ হ'ল অপশ্যন ডি লক্ষ্মণাচাৰ্য। ৰঘুপতি ৰাঘৱ ভজনৰ ৰচক হ'ল লক্ষ্মণাচাৰ্য। নেক্সট কুৱেশ্যন, কোনে ভাৰতত প্ৰথম মানচিত্ৰ অংকন কৰিছিল? ইয়াৰ এনচাৰটো হ'ব অপশ্যন চি D.S. ভিলে। D.S. ভিলে ভাৰতৰ প্ৰথম মানচিত্ৰ অংকন কৰিছিল। পৰৱৰ্তী প্ৰশ্নটো লৈছোঁ, লালা লাজপত ৰায়ে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি? এনচাৰ অপশ্যন চি আনহেপী ইণ্ডিয়া। লালা লাজপত ৰায়ে ৰচনা কৰা গ্ৰন্থখনৰ নাম হ'ল আনহেপী ইণ্ডিয়া। নেক্সট কুৱেশ্যন, ব্ৰিটিছসকল ভাৰতলৈ অহাৰ কাৰণ কি? এনচাৰ অপশ্যন এ ভাৰতত ব্যৱসায় কৰিবলৈ। ব্ৰিটিছসকল ভাৰতলৈ আহিছিল ভাৰতত ব্যৱসায় কৰিবলৈ। নেক্সট কুৱেশ্যনটো লৈছোঁ, মহাত্মা গান্ধীয়ে কাক দেশ প্ৰেমিকৰ দেশ আখ্যা দিছিল? এনচাৰ অপশ্যন এ সুভাষ চন্দ্ৰ বসু। মহাত্মা গান্ধীয়ে দেশ প্ৰেমিকৰ দেশ আখ্যা দিছিল সুভাষ চন্দ্ৰ বসু। নেক্সট কুৱেশ্যন, মহেঞ্জোদাৰো আৰু হৰপ্পা ক'ত অৱস্থিত? এনচাৰ অপশ্যন চি পাকিস্তান। মহেঞ্জোদাৰো হৰপ্পা পাকিস্তানত অৱস্থিত। পৰৱৰ্তী প্ৰশ্নটো লৈছোঁ, গুপ্ত যুগৰ শ্ৰেষ্ঠ কবি কোন আছিল? ইয়াত অপশ্যন দিয়া আছে কবিৰ, বাণভট্ট, কালিদাস, কৌটিল্য। ইয়াৰ কাৰেক্ট এনচাৰ হ'ল অপশ্যন চি কালিদাস। গুপ্ত যুগৰ শ্ৰেষ্ঠ কবি আছিল কালিদাস। নেক্সট কুৱেশ্যন, বিক্ৰমশিলা বিশ্ববিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিল? এনচাৰ অপশ্যন বি ধৰ্মপাল। বিক্ৰমশিলা বিশ্ববিদ্যালয় ধৰ্মপালে প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, মহাভাৰত মহাকাব্যখনৰ মূল নাম কি? ইয়াত দিয়া আছে মহাকাব্য, গীতা, উপনিষদ, জয় সংহিতা। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন ডি জয় সংহিতা। মহাভাৰত মহাকাব্যখনৰ মূল নাম হ'ল জয় সংহিতা। নেক্সট কুৱেশ্যনটো লৈছোঁ, মোহনদাস কৰমচাদ গান্ধীক কোনে মহাত্মা বুলি অভিহিত কৰিছিল? ইয়াৰ এনচাৰটো হ'ল অপশ্যন চি ৰবীন্দ্ৰনাথ ঠাকুৰ। মোহনদাস কৰমচাদ গান্ধীক মহাত্মা বুলি অভিহিত কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে। নেক্সট কুৱেশ্যন, বিষ্ণু শৰ্মাৰ পঞ্চতন্ত্ৰৰ সাধুবোৰ কোনে কৈছিল? এনচাৰ অপশ্যন বি বিদ্যাপতি। বিষ্ণু শৰ্মাৰ পঞ্চতন্ত্ৰৰ সাধুবোৰ বিদ্যাপতিয়ে কৈছিল। নেক্সট কুৱেশ্যনটো লৈছোঁ, জাপানত বৌদ্ধ ধৰ্ম কোনে প্ৰচাৰ কৰিছিল? ইয়াত দিয়া আছে সংঘমিত্ৰা, গৌতম বুদ্ধ, ৰাহুল, বোধিসেন। ইয়াৰ কাৰেক্ট এনচাৰ হ'ল অপশ্যন ডি বোধিসেন। জাপানত বৌদ্ধ ধৰ্ম প্ৰচাৰ কৰিছিল বোধিসেনে। নেক্সট কুৱেশ্যন, দিল্লীত থকা ৰাষ্ট্ৰপতি ভৱনটো কোনে সজাইছিল?
ইয়াত অপশ্যন দিয়া আছে ডুইমেন স্মিথ, লৰ্ড ডেলহাউচি, এডুইন লেঞ্চিয়াৰ লুটেন্স, এটাও নহয়। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, এডুইন লেঞ্চিয়াৰ লুটেন্স। দিল্লীত থকা ৰাষ্ট্ৰপতি ভৱনটো সজাইছিল এডুইন লেঞ্চিয়াৰ লুটেন্সে। পৰৱৰ্তী প্ৰশ্নটো লৈছোঁ, বুদ্ধদেৱে সৰ্বপ্ৰথম ধৰ্মোপদেশ ক'ত দিছিল? এনচাৰ অপশ্যন এ, সাৰনাথ। বুদ্ধদেৱে সৰ্বপ্ৰথম ধৰ্মোপদেশ দিছিল সাৰনাথত। নেক্সট কুৱেশ্যন, তৰাইনৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল? এনচাৰ অপশ্যন বি, 1192 খ্ৰীষ্টাব্দত। তৰাইনৰ দ্বিতীয় যুদ্ধ হৈছিল 1192 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন, কোনজন ভাৰত শাসকক অমিত্ৰঘাট কিলাৰ অফ এনিমিজ আখ্যা দিয়া হৈছে? এনচাৰ অপশ্যন এ, বিন্দুসাৰ। বিন্দুসাৰক অমিত্ৰঘাট আখ্যা দিয়া হৈছে। নেক্সট কুৱেশ্যন, গুপ্ত যুগত ভাৰতত কোন ধৰ্মই প্ৰভাৱ বিস্তাৰ কৰিছিল? এনচাৰ অপশ্যন বি, হিন্দু ধৰ্মই। গুপ্ত যুগত ভাৰতত হিন্দু ধৰ্মই প্ৰভাৱ বিস্তাৰ কৰিছিল। নেক্সট কুৱেশ্যন, ক'ত ৰাজবংশৰ কালছোৱাত ভাৰতত সোণৰ মুদ্ৰাৰ প্ৰচলন হয়? ইয়াত দিয়া আছে গুপ্ত বংশ, আহোম বংশ, পাল বংশ, আৰ্য বংশ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, গুপ্ত বংশ। গুপ্ত ৰাজবংশৰ কালছোৱাত ভাৰতত সোণৰ মুদ্ৰাৰ প্ৰচলন হয়। নেক্সট কুৱেশ্যনটো লৈছোঁ, ভাৰতৰ কোনখন বিশ্ববিদ্যালয়ক বিশ্বৰ প্ৰথম আৱাসিক আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় বুলি স্বীকাৰ কৰা হয়? এনচাৰ অপশ্যন চি, নালন্দা বিশ্ববিদ্যালয়। ভাৰতৰ নালন্দা বিশ্ববিদ্যালয়ক বিশ্বৰ প্ৰথম আৱাসিক আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় বুলি স্বীকাৰ কৰা হয়। নেক্সট কুৱেশ্যন, গুপ্ত বংশৰ কোনজন ৰজা সামৰিক অভিযানকাৰী হিচাপে ইতিহাস বিখ্যাত? এনচাৰ অপশ্যন এ, সমুদ্ৰগুপ্ত। গুপ্ত বংশৰ ৰজা সমুদ্ৰগুপ্ত সামৰিক অভিযানকাৰী হিচাপে ইতিহাস বিখ্যাত। নেক্সট কুৱেশ্যন, চন্দ্ৰগুপ্ত মৌৰ্যই কেতিয়া ৰাজপাটত উঠে? এনচাৰ অপশ্যন এ, খ্ৰীষ্টপূৰ্ব 321। খ্ৰীষ্টপূৰ্ব 321 চন্দ্ৰগুপ্ত মৌৰ্যই ৰাজপাটত উঠে। লাষ্ট কুৱেশ্যন, গুপ্ত বংশৰ ৰাজত্ব কালছোৱাত মগধৰ ৰাজধানী ক'ত আছিল? ইয়াত অপশ্যন দিয়া আছে পাটলিপুত্ৰ, মগধ, আগ্ৰা, লাহোৰ। ইয়াৰ কাৰেক্ট এনচাৰ হ'ল অপশ্যন এ, পাটলিপুত্ৰ। গুপ্ত বংশৰ ৰাজত্ব কালছোৱাত মগধৰ ৰাজধানী আছিল পাটলিপুত্ৰ। প্লিজ ভিডিঅ'টোৰ পৰা যদি উপকৃত হোৱা বুলি ভাবে তেতিয়াহ'লে লাইক কমেণ্ট কৰাৰ লগতে আমাৰ চেনেলটো যদি নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ যেন নাপাহৰে।